যদি ইডিৰ ওচৰত ধনৰ লেনদেনৰ প্ৰমাণ থাকিলহেঁতেন তেন্তে তেওঁলোকে যোৱাকালি এই সঞ্জয় সিঙৰ জামিন মঞ্জুৰৰ বিৰোধিতা কৰিলেহেঁতেন আৰু পুনৰ তেওঁলোকৰ জিম্মাত বিচাৰিলেহেঁতেন। কিন্তু ইডিয়ে সেইটো নকৰিলে, কৰিব নোৱাৰিলে। গতিকে ইয়ে প্ৰমাণ কৰে যে বিজেপি আৰু ইডিয়ে ষড়যন্ত্ৰমূলকভাৱে আপৰ এই নেতাসকলক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থৈছে। যিজন দীনেশ আৰোৰাৰ ভাষ্যৰ ভিত্তিত ইডিয়ে সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছিল, সেইজন দীনেশ আৰোৰাই 11টা ষ্টেটমেণ্ট দিছিলে। এই 11টা ষ্টেটমেণ্টৰ প্ৰথম 10টাত তেওঁ কিন্তু সঞ্জয় সিঙৰ নাম লোৱা নাছিলে। 11 নম্বৰ ষ্টেটমেণ্টটোত যেতিয়া তেওঁ সঞ্জয় সিঙৰ নাম ল'লে তেতিয়া সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু প্ৰথমতে দিয়া তেওঁৰ 10টা ষ্টেটমেণ্ট ইডিয়ে নাইকিয়া কৰিছিলে, যাৰ কাৰণে উচ্চতম ন্যায়ালয়ে ইডিক যোৱাকালি ভৰ্ৎসনা কৰিছিলে। সঞ্জয় সিঙৰ জিম্মাৰ পৰা এটকাও উদ্ধাৰ নকৰাকৈ অথবা কোনো সঞ্জয় সিঙৰ কোনো মানি লণ্ডাৰিঙৰ কোনো এটা ক্লু নোপোৱাৰ পাছতো কিদৰে সঞ্জয় সিঙক PMLA এক্ট, প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্টৰ আণ্ডাৰত গ্ৰেপ্তাৰ কৰিছিলে সেই সম্পৰ্কে উচ্চতম ন্যায়ালয়ে ইডিক প্ৰশ্ন উত্থাপন কৰে। এইখিনি কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে সঞ্জয় সিঙৰ জামিন মঞ্জুৰ কৰে আৰু ইডিয়ে সেই কথা মানি লয়। তাৰমানে ইমান দিনে যি খুৰা কেলেংকাৰী মানি লণ্ডাৰিং কথা কৈ আহিছিলে বিজেপিয়ে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, ইডিয়ে এই সকলো যে মিছা, যোৱাকালি এইটো উচ্চতম ন্যায়ালয়ে উদঙাই দিছিল আৰু সেই মৰ্মে তেওঁক যোৱাকালি উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে। ভাৰতীয় জনতা পাৰ্টীয়ে তদন্তকাৰী সংস্থা ইডি আৰু CBIৰ জৰিয়তে আম আদমি পাৰ্টিক ধ্বংস কৰিবলৈ অপচেষ্টা কৰি আছে। আম আদমি পাৰ্টিৰ আটাইতকৈ শীৰ্ষৰ নেতাসকলক বিভিন্ন ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। আৰু আপোনালোকে মন কৰিব, অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া, সঞ্জয় সিং ডাঙৰীয়া, সত্যেন্দ্ৰ জৈন ডাঙৰীয়া বা মনীষ চিচুডিয়া ডাঙৰীয়া, এই সকলো গোটেইকেইজনৰ যি গ্ৰেপ্তাৰ, সেই গ্ৰেপ্তাৰৰ মোডাছ অপাৰেণ্ডি যিটো, সেই মোডাছ অপাৰেণ্ডিটো কিন্তু একেই। প্ৰথমতে কি কৰে, কিছুমান মানুহক গ্ৰেপ্তাৰ কৰা হয়, তেওঁলোকক সোধপোছ কৰা হয় আৰু তেওঁলোকৰ পৰা ষ্টেটমেণ্ট লোৱা হয়। আৰু যেতিয়ালৈকে সেই মানুহজনে, সেই অভিযুক্তজনে আমাৰ কোনো আম আদমি পাৰ্টীৰ নেতাৰ বিৰুদ্ধে যেতিয়ালৈকে ষ্টেটমেণ্ট নিদিয়ে, তেওঁক বিভিন্ন ধৰণৰ মানসিক শাস্তি, হাৰাশাস্তি কৰা হয়। আৰু তেনেদৰে কৰি কৰি এদিন যেতিয়া মানুহজন ভাগি পৰে 6 মাহ 8 মাহৰ পাছত আৰু আম আদমি পাৰ্টীৰ নেতাসকলৰ বিৰুদ্ধে, কোনোবা এজন নেতাৰ বিৰুদ্ধে যেতিয়া ষ্টেটমেণ্টটো দি দিয়ে, তেতিয়া সেই ষ্টেটমেণ্টৰ ভিত্তিত, সেই ভাষ্যৰ ভিত্তিত ইডিয়ে আমাৰ নেতা অৰবিন্দ কেজৰিৱালে হওক, মনীষ চিচুডিয়াই হওক বা সঞ্জয় সিঙেই হওক, তেনেকুৱা সকলোকে গ্ৰেপ্তাৰ কৰিছে। আৰু তাৰ পাছত কি হয়, এই যিজন অভিযুক্ত জেলত আছিল, যিজনে আমাৰ নেতাৰ বিৰুদ্ধে ভাষ্য দিছিল, সেই তেওঁ লাহেকে জামিন পাই যায় আৰু জামিন পাই আৰু ৰাজসাক্ষী হ'বলৈ তেওঁ সুবিধা কৰি দিয়া হয়। গতিকে এইটোৱে হৈছে গোটেই মোডাছ অপাৰেণ্ডিটো, বিজেপিৰ মোডাছ অপাৰেণ্ডি, আমাৰ আম আদমি পাৰ্টিক ধ্বংস কৰাৰ এইটো এটা এই চেষ্টা, অপচেষ্টা। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত যিকেইজন ব্যক্তিৰ ষ্টেটমেণ্ট লোৱা হৈছিল তাৰে এজন হৈছে শৰৎ চন্দ্ৰ ৰেড্ডী। তেওঁ ইতিমধ্যে প্ৰমাণ হৈ গৈছে। প্ৰথমতে তেওঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নাম লোৱা নাছিল, শেষত গৈ যেতিয়াই নাম ল'লে, নাম লোৱাৰ পাছত তেওঁক সামান্য পিঠিৰ বিষৰ কাৰণে তেওঁক জামিন দিয়া হ'ল। তেওঁৰ জামিন বিৰোধিতা নকৰিলে ইডিয়ে আৰু তাৰ পাছত তেওঁক ৰাজসাক্ষী কৰা হ'ল। আৰু ইয়াৰ পাছত সেই একেজন শৰৎ চন্দ্ৰ ৰেড্ডী, তেওঁৰ যিটো কোম্পানী, সেই কোম্পানীৰ জৰিয়তে অৰবিন্দ ফাৰ্মা, সেই কোম্পানীয়ে বিজেপিক 50 কোটি টকা
দান দিলে গতিকে এই বস্তুবোৰ তাৰ মাজতে সোমাই আছে যে ইয়াত বিজেপিৰ কি ষড়যন্ত্ৰ চলি আছে